এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে কাইলৈ অৰ্থাৎ 19 এপ্ৰিলত ঘোষণা কৰা হ'ব নেকি অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল যেহেতু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰি কৈছিল যে 19, 20 বা 21 এপ্ৰিলৰ ভিতৰত মেট্ৰিকৰ ফলাফল দিয়া হ'ব এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন হৈছে যে কাইলৈ অৰ্থাৎ 19 এপ্ৰিলত সেবাই মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব নেকি তো আপোনালোকে এই খবৰটো সম্পূৰ্ণৰূপে জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু শেহতীয়া খবৰ সদায় লাভ কৰিব পাৰে এতিয়া আপোনালোকক জনাব বিচাৰো যে মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্য অনুসৰি মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল কাইলৈ কোনো পৰ্যায়তে সেবাই ঘোষণা নকৰে যেহেতু মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত উল্লেখ কৰিছিল যে 19 বা 20 এপ্ৰিলৰ পিছতে সেবাই মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ইয়াৰ লগতে তেওঁ কৈছিল যে 19 এপ্ৰিলৰ পিছতে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল প্ৰস্তুত হৈ যাব আৰু এই কথা আপোনালোকে এই ওয়েবসাইটটো দেখা পাব ইয়াত কি কোৱা হৈছে যে as per official report SEBA will release the result date PDF notice before the result অৰ্থাৎ ফলাফল ঘোষণা হোৱাৰ আগতে আপোনালোকে এই যেটো ৰিজাল্টৰ ডেটৰ যেটো নোটিস এই নোটিসটো PDF আকাৰে লাভ কৰিব আৰু উপৰি কোৱা হৈছে this year the HSLC result 2024 Assam board mark sheet is expected to be uploaded on 20th April at SEBA's result sites sebaonline.org exametc.com result.shiksha এই ওয়েবসাইটবোৰত ৰিজাল্টটো 20 এপ্ৰিল তাৰিখে আপলোড হ'ব বুলি কোৱা হৈছে যিদৰে মুখ্যমন্ত্ৰী কৈছিল যে 19 তাৰিখৰ পিছতে ফলাফল প্ৰস্তুত হ'ব অৰ্থাৎ 20 তাৰিখে ফলাফলটো ওয়েবসাইটবোৰত ৰিজাল্টৰ ওয়েবসাইটবোৰত আপলোড হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আৰু আপোনালোকে 20 তাৰিখৰ পিছতে মেট্ৰিকৰ ফলাফল লাভ কৰিব আসলতে যদিও চূড়ান্ত হোৱা নাই ফলাফলৰ তাৰিখ তো আপোনালোকে যদি চূড়ান্ত তাৰিখটো জানিব বিচাৰে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই কোনো ধৰণৰ অফিচিয়েল আপডেট আহিব সকলোতকৈ আগতে এই চেনেলৰ যোগেদি লাভ কৰিব এই মুহূৰ্তলৈকে যেটো শেহতীয়া খবৰ এইটো হৈছে যে কাইলৈ অৰ্থাৎ 19 এপ্ৰিলত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল দিয়া নহয় 20 তাৰিখৰ পিছতেই আপোনালোকে লাভ কৰিব মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল